মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই এটি অন্য ভিডিঅ' দেখুৱাব বিচাৰিছোঁ। আমি কাপোৰত যিবোৰ প্ৰেছ কৰোঁ, ফটো থাকে আমাৰ কিছুমান কাপোৰত, চাপ মৰা ফটো তোমালোকে নিশ্চয় দেখিছা। আৰু সেই কাপোৰত চাপবোৰ কেনেকৈ মাৰে মই আজি তোমালোকক দেখুৱাই দিম, ঠিক আছে। এখন চোৱা, মই আজি এখন দোকানত গৈছিলোঁ আৰু মোৰ নিজৰ ব্যক্তিগত কামত গৈছিলোঁ। তেতিয়া দেখিছোঁ তেওঁলোকে এটা মেচিনত কিছুমান গামোচাত প্ৰিণ্ট কৰি আছে। মই তোমালোকক দেখুৱাবৰ বাবে সেইখিনি বস্তু মই ভিডিঅ' কৰি লৈ আহিছোঁ। আৰু চোৱাচোন, এই মেচিনটোৰ নাম হৈছে হিট প্ৰেছ মেচিন। আৰু এই মেচিনটোৰে কিছুমান গামোচাত, এটি অনুষ্ঠানৰ কিছুমান গামোচাত তেওঁলোকে প্ৰিণ্ট কৰিছে। সেই অনুষ্ঠানটোৰ নামটো এই গামোচাখনত লিপিবদ্ধ কৰিছে। আৰু এই যিবোৰ লিখিছে, এই লিখাবোৰ তেখেতসকলে এই কম্পিউটাৰত ওলোটা কৰি লিখে। এই মেচিনটোত ভৰাই দিছে, দি পেলাই টাইম দি আছে। দেখিছা তোমালোকে, এই টাইম দি আছে। আৰু এই কাগজবোৰ দেখিছা, এইবোৰত যিমানকেইখন গামোচা আছে সিমানখন এই কাগজবোৰ লিখিছে। কাগজত মানে যিটো অনুষ্ঠানৰ নাম তাতে প্ৰিণ্ট কৰিব, সেই অনুষ্ঠানৰ নামবোৰ যিমানকেইখন গামোচা আছে প্ৰত্যেকখন গামোচাতে এনেকৈ এটুকুৰা এটুকুৰাকৈ প্ৰিণ্ট কৰি লগাই দিছে। মেচিনটোত হিট দিছে, সেইকাৰণে মেচিনটোৰ নামেই হৈছে হিট প্ৰেছ মেচিন। তে হিট দি চোৱা কি ধুনীয়াকৈ স্পষ্ট হৈ সেই অনুষ্ঠানটোৰ নামটো তাতে আহি গৈছে। তোমালোকৰ যিবোৰ চাৰ্টত আমাৰ প্ৰিণ্ট কৰা থাকে, সেই প্ৰিণ্টবোৰ এনেকুৱা মেচিনেদিয়ে বনায়, ঠিক আছে। আমাৰ যে বাৰ্থডেৰ কাপবোৰত যে আমাৰ নামবোৰ লিখা থাকে বা ফটোবোৰ দিয়া থাকে, সেইবোৰো ঠিক এইদৰে দিয়া থাকে, কিন্তু সেইটো মেচিন অলপ বেলেগ ধৰণৰ, কিন্তু প্ৰেছটো এনেকৈয়ে কৰে। এইটো মেচিন, এইটো দি আমাৰ কাপোৰবিলাকত কৰা হয়। আৰু এই দোকানখন হৈছে আমাৰ বিদ্যালয়ৰ সকলো আৰ্টৰ কাম কৰা বা আমাৰ বেনাৰ বনোৱা, আমি যিমান কৰোঁ বিদ্যালয়ৰ সকলোৱে এখেতৰ দোকানতে কৰে। আৰ্ট এণ্ড ক্ৰাফ্ট হয়। এইখন আমাৰ মিৰ্জাত আছে। আৰু তেখেতৰ দোকানত মই আজি যাওঁতে দেখিলোঁ, দেখি মই তোমালোকলৈ লৈ আহিছোঁ ভিডিঅ' বনাই। তোমালোকে চোৱা, যদি কেতিয়াবা তোমালোকৰ চোলাত বনাবলগীয়া হয়, তোমালোকে এনেকৈ নিজৰ নাম দিয়ে হওক বা তোমালোকে যি দিব পাৰা। এই ভাইটিজনে বনাই আছে। এই কম্পিউটাৰটোত এনেকৈ কাগজবিলাক টুকুৰা টুকুৰা কৰি কাগজবিলাক ওলোটা কৰি তেওঁলোকে প্ৰিণ্ট কৰি লয়। প্ৰিণ্ট কৰি পেলাই তাত মাৰি, যেনেকৈ আমাৰ এম্বুলেঞ্চ নামটো ওলোটাকৈ থাকে, ঠিক সেইদৰে এই কম্পিউটাৰতো যিটো অনুষ্ঠানৰ নামটো তাত লিখিছে, নামটো ওলোটা কৰি লিখিছে। 2 মিনিট হৈ গ'ল। 2 মিনিটৰ পিছত উলিয়ালে। 2 মিনিট তাৰমানে 2 মিনিট প্ৰেছ কৰিব লাগে। তো 2 মিনিট হৈ গ'ল যে যোৱাৰ কাৰণে উলিয়াই দিছে। চোৱা, এয়া সৌৰী উৎসৱৰ এটা অনুষ্ঠানৰ হয়। তেওঁলোকৰ সেই অনুষ্ঠানটোৰ ইয়াতে প্ৰত্যেকখন গামোচাতে প্ৰিণ্ট কৰি নামবোৰ দি দিছে, দেখিছা। আৰু এই অনুষ্ঠানটো মই য'ত গৈছিলোঁ দোকানখন, এই আৰ্ট এণ্ড ক্ৰাফ্টৰ এইজন হৈছে স্বত্বাধিকাৰ, তেখেতৰ নামটো ত্ৰৈলোক্য। তেখেতৰে এই কম্পিউটাৰত বনায় আৰু এনেকৈ গামোচাত প্ৰিণ্ট কৰি আছিল। খুবেই ধুনীয়া বস্তু এটা আজি মই দেখিলোঁ আৰু মই সেইকাৰণে তোমালোকলৈ লৈ আহিছোঁ, ঠিক আছে। বাই বাই।